হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ বহুত ভাল। আজি আমি ডিছকাছ কৰিম 10ম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ। এচিডছ, বেচিছ এণ্ড ছল্টছ। তোমালোকে অসমীয়াত দিয়া সৰু সৰু টাৰ্মবিলাক ইংৰাজীত জানিবলৈ ট্ৰাই কৰিবা। পিছত যিসকলে ছায়েন্সত এডমিশ্যন ল'বা সিহঁতৰ কাৰণে বহুত হেল্প হ'ব। যেনেকৈ ক্ষাৰকক ইংৰাজীত বেছ কয়, লৱণক ছল্ট কয়। ইয়াত প্ৰথমে আমি লৱণৰ বিষয়ে জানিম, পিছত ক্ষাৰকৰ বিষয়ে, তাৰপিছত ক্ষাৰকৰ বিষয়ে আৰু তাৰপিছত লৱণৰ বিষয়ে। প্ৰথমে আমি এচিড কি জানি লওঁ। নেমু টেঙা এইটোতো এটা এচিড থাকে, বিলাহী এইটোতো এটা এচিড থাকে। এতিয়া কোনটোত কি এচিড থাকে এইটোতো আমাৰ জনাটো দৰকাৰ। প্ৰথমে আমি এচিডৰ ডেফিনেশ্যনটো জানি লওঁ, পিছত লাহে লাহে জানিম। যিবিলাক পদাৰ্থ জলীয় দ্ৰৱ, ডেট মিনছ পানীত হাইড্ৰজেন আয়ন মুক্ত কৰে তাকে এচিড বা অম্ল বোলে। এইটো কৈছে যেতিয়া কোনো এটা পদাৰ্থই জলীয় দ্ৰৱত মানে পানীত হাইড্ৰজেন আয়ন মুক্ত কৰে, H+ আয়ন মুক্ত কৰে, তাকে এচিড বা অম্ল বুলি কয়। বেচিকেলি এচিড দুই প্ৰকাৰৰ আছে, তীব্ৰ এচিড আছে আৰু মৃদু এচিড আছে। প্ৰথমে আমি তীব্ৰ এচিডৰ বিষয়ে জানি লওঁ। দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি থাকিলে তাক তীব্ৰ এচিড বোলে। তীব্ৰ এচিডটো বেছি শক্তিশালী হয় আৰু সিহঁতে H+ আয়ন বেছিকৈ ৰিলিজ কৰে। তীব্ৰ এচিডৰ উদাহৰণ হ'ল HCl হাইড্ৰক্লৰিক এচিড, H2SO4 ছালফিউৰিক এচিড। এতিয়া আমি মৃদু এচিডৰ বিষয়ে জানিম। দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা কম থাকিলে তাক মৃদু এচিড বোলে। মৃদু এচিড আচলতে কম শক্তি, মৃদু এচিড সিহঁত কম শক্তিশালী, সিহঁত H+ আয়ন কমকৈ ৰিলিজ কৰে। মৃদু এচিডৰ উদাহৰণ হ'ল HCOOH ফৰ্মিক এচিড, H2CO3 কাৰ্বনিক এচিড। এতিয়া আমি এচিডৰ ধৰ্মৰ বিষয়ে জানিম। এচিডৰ সোৱাদ টেঙা লগা বিভিন্ন বস্তু আছে, গোটেইকেইটাই হ'ল এচিড। এচিডে মিথাইল অৰেঞ্জ ৰঙা কৰে, মিথাইল অৰেঞ্জ এইটো এটা সূচক, এইটো ৰঙা কৰে। এচিডে নীলা লিটমাছ ৰঙা কৰে, লিটমাছ এইটো এটা সূচক, এইটো ৰঙা কৰে। ভালদৰে মনত ৰাখিবা ৰংকেইটা। এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে, মনত ৰাখিবা। এচিডৰ জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে। এচিডে ফিনলফথলিন বৰণহীন কৰে, ফিনলফথলিন এইটো এটা সূচক, এইটো বৰণহীন কৰে। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এচিডে যেতিয়া ধাতুৰ লগত লগ লাগিব তেতিয়া লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এচিডে যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিব তেতিয়া লৱণ আৰু পানী উৎপন্ন হ'ব। আশা কৰোঁ এচিড কি, তীব্ৰ এচিড কি আৰু মৃদু এচিড কি, ইয়াৰ উদাহৰণ আৰু ধৰ্মবিলাক মনোযোগৰ শুনিছা আৰু বুজি পাইছা। এতিয়া আমি ক্ষাৰকৰ বিষয়ে জানিম, যাক বেচিছ বুলি কয়। যিবিলাক পদাৰ্থ জলীয় দ্ৰৱত হাইড্ৰ অক্সাইড আয়ন মুক্ত কৰে তাকে ক্ষাৰক বোলে। জলীয় দ্ৰৱ মানে পানী, যিবিলাক পদাৰ্থই পানীত হাইড্ৰ অক্সাইড আয়ন মুক্ত কৰে তাক ক্ষাৰক বোলে। এচিডত কি আছিল, হাইড্ৰজেন আয়ন মুক্ত কৰে আৰু ক্ষাৰকত হাইড্ৰ অক্সাইড আয়ন মুক্ত কৰে। ভালদৰে মনত ৰাখিবা, যিবিলাক পদাৰ্থই পানীত হাইড্ৰ অক্সাইড আয়ন মুক্ত কৰিব তাকে ক্ষাৰক বুলি ক'ব। যেনেকৈ এচিড বেচিকেলি দুই প্ৰকাৰৰ আছিল, তীব্ৰ এচিড আছিল আৰু মৃদু এচিড আছিল। ঠিক তেনেকৈ ক্ষাৰকতো তীব্ৰ ক্ষাৰক আছে আৰু মৃদু ক্ষাৰক আছে। প্ৰথমে আমি তীব্ৰ ক্ষাৰকৰ বিষয়ে জানি লওঁ। দ্ৰৱত হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা বেছি থাকিলে তাক তীব্ৰ ক্ষাৰক বোলে। যেতিয়া তাৰ দ্ৰৱত হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা যে বেছি থাকিব তাক তীব্ৰ ক্ষাৰক বুলি ক'ব। তীব্ৰ ক্ষাৰকৰ উদাহৰণ হ'ল KOH পটাছিয়াম হাইড্ৰক্সাইড, NaOH ছডিয়াম হাইড্ৰক্সাইড, BaOH2 বেৰিয়াম হাইড্ৰক্সাইড। এতিয়া আমি মৃদু ক্ষাৰকৰ বিষয়ে জানিম। দ্ৰৱত হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা কম থাকিলে তাক মৃদু ক্ষাৰক বোলে। যেতিয়া এটা দ্ৰৱত হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা কম থাকিব তাক মৃদু ক্ষাৰক বুলি ক'ব। মৃদু ক্ষাৰকৰ উদাহৰণ হ'ল CuOH2 কপাৰ হাইড্ৰক্সাইড, AlOH2 এলুমিনিয়াম হাইড্ৰক্সাইড, MgOH2 মেগনেছিয়াম হাইড্ৰক্সাইড। তীব্ৰ ক্ষাৰক মানে কি, যেতিয়া হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা বেছি থাকিব, আৰু মৃদু ক্ষাৰক মানে যেতিয়া হাইড্ৰ অক্সাইড আয়নৰ গাঢ়তা কম থাকিব। এতিয়া আমি ক্ষাৰকৰ ধৰ্মৰ বিষয়ে জানিম। ক্ষাৰকৰ সোৱাদ তিতা। যিবিলাক পদাৰ্থ তিতা লাগে ডেট মিনছ তাত ক্ষাৰক আছে। ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এচিডত কি পাইছিলোঁ, এচিডে নীলা লিটমাছ ৰঙা কৰে, ডেট মিনছ ইয়াত ৰঙৰ পৰিৱৰ্তন হৈছে। ক্ষাৰকে ফিনলফথলিন গোলপীয়া কৰে। এচিডত কি পাইছিলোঁ, এচিডে ফিনলফথলিন বৰণহীন কৰে, ইয়াতো ৰঙৰ পৰিৱৰ্তন হৈছে। ক্ষাৰকে মিঠাই অৰেঞ্জ হালধীয়া কৰে। এচিডত কি পাইছিলোঁ, এচিডে মিঠাই অৰেঞ্জ ৰঙা কৰে, ইয়াতো ৰঙৰ পৰিৱৰ্তন হৈছে। ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰ অক্সাইড আয়ন মুক্ত কৰে। ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। যেতিয়া ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিব লৱণ আৰু পানী উৎপন্ন হ'ব।
ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। যেতিয়া ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। ইয়াৰ বিষয়ে আমি সমীকৰণ পিছত আমি বিস্তাৰি কৰিম। এতিয়া আমি লৱণৰ বিষয়ে জানিলোঁ। লৱণ, যাক ইংৰাজীত সল্ট বুলি কয়, প্ৰশমন বিক্ৰিয়া মানে কি এইটো পিছত জানিম। প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা আয়নীয় যৌগবোৰক লৱণ বোলে। প্ৰশমন বিক্ৰিয়া যেতিয়া আয়নীয় যৌগৰ উৎপন্ন হ'ব সেই যৌগকে লৱণ বুলি কয়। প্ৰশমন বিক্ৰিয়া কি এইটো পিছত জানিম। ইয়াত লৱণৰ উদাহৰণবিলাক দিয়া আছে, যেনেকৈ CaSO4 কেলছিয়াম ছালফেট, NaCl ছডিয়াম ক্লৰাইড, NaNO3 ছডিয়াম নাইট্ৰেট, MgSO4 মেগনেছিয়াম ছালফেট, K2SO4 পটাছিয়াম ছালফেট, CuSO4 কপাৰ ছালফেট। এই গোটেইকেইটা এটা এটা লৱণ। এতিয়া আমি জানিম ফেমিলি অফ সল্টছ, লৱণৰ শ্ৰেণী বিভাজন। প্ৰথমে আমি ছডিয়াম লৱণৰ শ্ৰেণী বিভাজন জানো। ইয়াত গোটেইকেইটা লৱণৰ লগত ছডিয়াম সংযোগ হৈ থাকিব লাগিব। ডেট মিনছ Na, যেনেকৈ Na2SO4 ছডিয়াম ছালফেট, NaCl ছডিয়াম ক্লৰাইড, NaNO3 ছডিয়াম কাৰ্বনেট, NaNO3 ছডিয়াম নাইট্ৰেট। এতিয়া আমি ছালফেট লৱণৰ শ্ৰেণী বিভাজন জানিম। ইয়াত গোটেইকেইটা লৱণৰ লগত ছালফেট সংযোগ হৈ থাকিব লাগিব। ডেট মিনছ SO4, যেনেকৈ K2SO4 পটাছিয়াম ছালফেট, Na2SO4 ছডিয়াম ছালফেট, CaSO4 কেলছিয়াম ছালফেট, MgSO4 মেগনেছিয়াম ছালফেট, CuSO4 কপাৰ ছালফেট। এতিয়া আমি ক্লৰাইড লৱণৰ শ্ৰেণী বিভাজন জানিম। ইয়াত গোটেইকেইটা লৱণৰ লগত Cl থাকিব লাগিব, ক্লৰিন। যেনেকৈ NaCl ছডিয়াম ক্লৰাইড, NH4Cl এমোনিয়াম ক্লৰাইড, MgCl2 মেগনেছিয়াম ক্লৰাইড, AgCl চিলভাৰ ক্লৰাইড, AlCl3 এলুমিনিয়াম ক্লৰাইড। এতিয়া আমি জানিম প্ৰশমন বিক্ৰিয়া মানে কি। অলপ আগত কৈছিলোঁ প্ৰশমন বিক্ৰিয়াটো পিছত জানিম। এতিয়া জানো প্ৰশমন বিক্ৰিয়া মানে কি। এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হয়। যেতিয়া এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হ'ব তেতিয়া লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। প্ৰশমন বিক্ৰিয়া যেনে এচিড আৰু ক্ষাৰক লগ হৈছে, লৱণ আৰু পানী উৎপন্ন হৈছে। এতিয়া আমি সূচকৰ বিষয়ে জানিম। সূচকৰ বিষয়ে কিতাপত দিয়া আছে আৰু ইয়াৰ বিষয়ে আমি ডিটেইল ষ্টাডি কৰিব লাগিব। সূচক, যাক ইংৰাজীত ইণ্ডিকেটৰ বুলি কয়, যিবিলাক পদাৰ্থ এচিড আৰু ক্ষাৰকত বেলেগ বেলেগ ৰং বা গোন্ধ দেখুৱায় তাক সূচক বোলে। ভালদৰে মনত ৰাখিবা, যিবোৰ পদাৰ্থ এচিড আৰু ক্ষাৰকত বেলেগ বেলেগ ৰং বা গোন্ধ দেখুৱাব তাকে সূচক বুলি কয়। সূচক 3 প্ৰকাৰৰ আছে, প্ৰাকৃতিক সূচক, কৃত্ৰিম সূচক আৰু ঘ্ৰাণেন্দ্ৰিক সূচক। প্ৰাকৃতিক সূচক যিটো আমি প্ৰকৃতিৰ পৰা পাওঁ, যেনেকৈ লিটমাছ, হালধি। কৃত্ৰিম সূচক যিটো আমি বনাই ল'ব পাৰোঁ, যেনেকৈ মিঠাল অৰেঞ্জ, ফিনলফথিলিন। ঘ্ৰাণেন্দ্ৰিক সূচক উদাহৰণ হিচাপে যেনে ভেনিলা আতৰ, ৰং তেল। এতিয়া আমি জানিম সাৰ্বজনীন সূচক, যাক ইউনিভাৰ্চেল ইণ্ডিকেটৰ বুলি কয়। বিভিন্ন সূচকৰ মিশ্ৰণক সাৰ্বজনীন সূচক বোলে। যেতিয়া বিভিন্ন সূচকৰ মিশ্ৰণ হ'ব তাকে সাৰ্বজনীন সূচক বুলি কয়। দ্ৰৱত হাইড্ৰজেন আয়নৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন এতিয়া আমি সাৰ্বজনীন সূচকৰ বিষয়ে জানিম। ইউনিভাৰ্চেল ইণ্ডিকেটৰ বুলি কয় ইংৰাজীত। বিভিন্ন সূচকৰ মিশ্ৰণক সাৰ্বজনীন সূচক বোলে। যেতিয়া বিভিন্ন সূচকৰ মিশ্ৰণ হ'ব তাকে সাৰ্বজনীন সূচক বুলি কয়। দ্ৰৱত হাইড্ৰজেন আয়নৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন সূচকবোৰে ভিন ভিন ৰং প্ৰদৰ্শন কৰে। যেতিয়া ইয়াৰ বিষয়ে আমি কাৰ্যকলাপ 2.1 দিয়া পৰ্যবেক্ষণটো তোমালোকে মনোযোগেৰে চোৱা আৰু মনত ৰাখিবা। এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াত সূচকৰ নাম দিয়া আছে, ইয়াত অম্ল বা এচিড থৈছে, ইয়াত ক্ষাৰক থৈছে। যেতিয়া ৰঙা লিটমাছ এটা আমি এচিডত ৰাখিম ৰঙৰ পৰিৱৰ্তন নহয়, তাৰ পৰিৱৰ্তে যেতিয়া আমি ক্ষাৰকত ৰাখিম নীলা হয়। নীলা লিটমাছ যেতিয়া আমি এচিডত ৰাখিম তেতিয়া ৰঙা হয়, তাৰ পৰিৱৰ্তে যেতিয়া আমি ক্ষাৰকত ৰাখিম ৰঙৰ পৰিৱৰ্তন হয়। ফিনলফথিলিন যেতিয়া আমি এচিডত ৰাখিম বৰণীন হয়, তাৰ পৰিৱৰ্তে আমি ক্ষাৰকত ৰাখিম গোলপীয়া হয়। মিঠাইল অৰেঞ্জ যেতিয়া আমি এচিডত ৰাখিম ৰঙা হয়, তাৰ পৰিৱৰ্তে যেতিয়া আমি ক্ষাৰকত ৰাখিম হালধীয়া হয়। আজি আমি এইখিনিতে সমাপ্ত কৰিলোঁ। পিছত আমি এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে জানিম। আশা কৰোঁ তোমালোকে বুজি পাইছা। লগতে এইটো আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰি নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। আৰু আমাৰ এই চেনেলত আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা, যাতে আমি দিয়া ভিডিঅ' নটিফিকেশ্যনবোৰ অতি সোনকালে পাই যোৱা। ধন্যবাদ।